Hello students, আপোনালোক সকলোকে মোৰ আন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি জানিম আমাৰ কিচেনত ব্যৱহাৰ কৰি থকা কিছুমান সঁজুলিৰ ইংৰাজীৰ নাম। তেনেহলে আহক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এই পোছাকটোৰ নাম হৈছে এপ্ৰন, যিটো আমি ভাত ৰান্ধোতে আগফালে দাগ নালাগিবৰ কাৰণে পৰিধান কৰি লওঁ। ইয়াৰ একচুৱেলি অসমীয়াৰ নাম কি হয় মই নাজানো। যদি আপোনালোকে জানে মোক কমেন্ট কৰি জনাব। শিলপতা, এই শিলপতাটোক ইংলিছত কোৱা হয় গ্ৰাইণ্ডিং ষ্টোন, যিটো আমি চাটনি পিচিবৰ কাৰণে, জেতুকা পিচিবৰ কাৰণে ইত্যাদিৰ কাৰণে ব্যৱহাৰ কৰোঁ। আৰু এইটো হৈছে ব্লেণ্ডাৰ, এইটো কাৰেণ্টৰ দ্বাৰা ইউজ কৰা হয়। ইয়াত যিকোনো বস্তু মানে যিবিলাক খোৱা বস্তু হয় বা লগোৱা বস্তু হয় সেইবিলাক ইয়াত পেষ্ট বনাব পৰা যায়, মানে পিচিব পৰা যায়। এইটো হৈছে জুচাৰ, যাৰ পৰা ফল-মূলৰ ৰস উলিওৱা হয়। এই কটাৰীখনক বাটাৰ নাইফ বুলি কোৱা হয়, যিখনেৰে বাটাৰ লগোৱা হয়। এইটো হৈছে বটল অপেনাৰ, যিবিলাক ঠাণ্ডা বটল থাকে সেইবিলাক আমি হাতেৰে এৰুৱাব নোৱাৰো, সেইবিলাক এৰুৱাবৰ কাৰণে এই বস্তুটো ইউজ কৰা হয়। এই মাৰিকেইডালক চপ ষ্টিক্স বুলি কোৱা হয়। আপোনালোকে প্ৰায়ে ভিডিঅ'ত দেখি থাকে চাগে, বাহিৰৰ মানুহবিলাকে প্ৰায়ে হাতেৰে খোৱাৰ সলনি এই চপ ষ্টিক্সৰ দ্বাৰা খায়। খৰাহীৰ ইংলিছৰ নাম হৈছে কলেণ্ডাৰ, কলেণ্ডাৰ। কাটলেৰী, এইটো যিটো ছেট হয় এইকেইটা একেলগে পোৱা যায়, এইকেইটাক একেলগে কাটলেৰী বুলি কোৱা হয়। এইটো হৈছে মিক্সাৰ, ইয়াৰ দ্বাৰা খুব সোনকালে আটা, ময়দা ইত্যাদিবিলাক সোনকালে আৰু ভালদৰে ঘুলিব পৰা যায়। বিহিটোৰ ইংৰাজীৰ নাম হৈছে ফানেল, ফানেল। এইটো হৈছে এগ স্লাইচাৰ, ইয়াৰ দ্বাৰা এগটোক অতি সহজে স্লাইচ কৰিব পৰা যায়। এই বস্তুটোৰ নাম হৈছে গাৰ্লিক প্ৰেছ, গাৰ্লিক প্ৰেছ। এইটো হৈছে জাৰ, জাৰ। এইটো হৈছে জগ, জগ। আৰু এইটো হৈছে মগ, মগ। এইটো হৈছে নাইফ ছেট, নাইফ ছেট। বেলনা মাৰিডালক ইংলিছত ৰুলিং পিন বুলি কয়, ৰুলিং পিন। আৰু বেলনাখনক ৰুলিং বৰ্ড বুলি কয়, ৰুলিং বৰ্ড। টাৱাখনৰ ইংৰাজীৰ নাম হৈছে গ্ৰিডল, গ্ৰিডল, গ্ৰিডল। এইখন হৈছে আটা চলা বা পিঠা চলা চালনী। এই চালনীখনক ফ্লাৱাৰ চিফটাৰ বুলি কয়, ফ্লাৱাৰ চিফটাৰ। চাহ চকা চাকনিখনক টি ষ্টেনাৰ বুলি কয়, টি ষ্টেনাৰ। এই ঘূৰণীয়া হেতাখনক লেডল বুলি কয়, লেডল। আৰু এই চেপেটা হেতাখনক স্পেচচুলা বুলি কয়, স্পেচচুলা, স্পেচচুলা। আৰু এই যি বাট লগা হেতা হয় ইয়াক কয় পাৰফৰেটেড স্পুন, পাৰফৰেটেড স্পুন, পাৰফৰেটেড স্পুন। এই ৰুকনিখনক ইংৰাজীত কোৱা হয় গ্ৰেটাৰ, গ্ৰেট মানে হৈছে ৰুকা, সেইকাৰণে এই ৰুকনিখনৰ নাম হৈছে গ্ৰেটাৰ। এইডালক আমি ঘাটনি বুলি কওঁ, ঘাটনি মাৰি বুলি কওঁ। এইডালক ইংলিছত কয় হুইস্ক, হুইস্ক। কেৰাহীটোক ইংলিছত কয় পেন, পেন। কাঁহীখনক ইংৰাজীত কয় ডিছ, ডিছ। বাতিটোৰ ইংৰাজীৰ নাম হৈছে বল, বল, বাউল নহয় বল, বল। এইখন হৈছে চামুচ, চামুচৰ ইংৰাজীৰ নাম হৈছে স্পুন, স্পুন। এই কাটা চামুচখনক ইংৰাজীত কয় ফৰ্ক, ফৰ্ক, ফৰ্ক। কটাৰীখনক ইংৰাজীত কয় নাইফ, নাইফ, নাইফ। এই পাচলি কটাখনৰ ইংৰাজী নাম হৈছে শ্বপিং বৰ্ড বা কাটিং বৰ্ড, শ্বপিং বৰ্ড বা কাটিং বৰ্ড। এইখনক কয় পিলাৰ, যাৰ দ্বাৰা আমি ফল-মূল আৰু পাচলি কুচাব পাৰোঁ। এই খুন্দুলাটোক কয় পেছেল এণ্ড মৰ্টাৰ, পেছেল এণ্ড মৰ্টাৰ। যিডাল খুন্দুনা হয়, যিডাল লাঠি হয় তাক পেছেল বুলি কয়, আৰু যিটো বাতি হয় তাক কয় মৰ্টাৰ, মৰ্টাৰ। এইটো হৈছে স্পাইচ ৰেক,
মানে যিবিলাক আমাৰ মছলা হয় সেইবিলাক য'ত আমি ৰাখো তাক স্পাইচ ৰেক বুলি কয়। এইকেইটা হৈছে স্পাইচ কণ্টেইনাৰ্ছ য'ত মছলা ৰাখি থৈ দিয়া হয়। এই আলু পিটিকাডালক পটেটো মেচাৰ বুলি কয়। মেচ মানে হৈছে পিটিকা, সেইকাৰণে এইডালক কয় পটেটো মেচাৰ। এইডাল হৈছে লেমন ৰিয়েমাৰ যাৰ দ্বাৰা জুচ উলিয়াব পৰা যায়। এই নেমু চেপাটোক ইংৰাজীত লেমন জুচাৰ বা লেমন স্কুইজাৰ বুলি কয়। লেমন জুচাৰ বা লেমন স্কুইজাৰ। এইডাল হৈছে অইল ব্ৰাছ। এইখন হৈছে পিজ্জা কাটাৰ মানে পিজ্জা কটা হয়। এই দাখনৰ ইংৰাজী নাম হৈছে ক্লেভাৰ। ইয়াক আমি চাইনিজ দা বুলি কওঁ। কেটলিটোৰ ইংৰাজী নাম হৈছে কেটল। আৰু এইটো হৈছে টিপট। অভেনত ব্যৱহাৰ কৰা হাতমোজাখনক অভেন গ্লোভছ বুলি কয়। অভেন গ্লোভছ। এই জোখমাখ কৰা চামুচকেইখনক ইংৰাজীত মেজাৰিং স্পুনছ বুলি কয়। আৰু ইয়াক মেজাৰিং কাপ বুলি কয়। মেজাৰিং কাপ। আৰু এইটো হৈছে টয়ষ্টাৰ। এইকেইখন হৈছে স্পং। ঝাৰুটোক ইংৰাজীত ব্ৰুম বুলি কয়। সেইটো লাগিলে ঘৰ সৰা হওক বা চোতাল সৰা হওক, তাক ব্ৰুম বুলি কয়। ব্ৰুম। কাঠৰ যিবিলাক চামুচ হয় তাক উডেন স্পুন বুলি কয়। উড মানে হৈছে কাঠ। এই যিটো কাপ প্লেট হয়, কাপ আৰু প্লেট একেলগতে থাকে, এই যোৰাটোক কাপ এণ্ড চচাৰ বুলি কয়। এইটোৰ নাম হৈছে কিচেন সিংক। এই চেপেনা মাৰিডালক টংছ বুলি কয়। টংছ। এইটো যিটো কেৰাহী হয়, আমি প্ৰায়ে দুফালে কাণ থকা কেৰাহী ইউজ কৰোঁ, সেই কেৰাহীটোক ৱক বুলি কয়। ৱক। এই পেলনীয়া বস্তুবোৰ পেলোৱাটোক ৰাবিছ বিন বুলি কয়। ৰাবিছ বিন। এইখন হৈছে বেকিং ট্ৰে। একচুৱেলি এইখন ট্ৰে হয়, কিন্তু ইয়াত থৈ বেক কৰা হয়, মানে সেকা হয়, সেইকাৰণে ইয়াক বেকিং ট্ৰে বুলি কয়। এইকেইটা হৈছে সল্ট এণ্ড পেপাৰ শেকাৰ্ছ। এই গুলপীয়া নিমখখিনি হৈছে ৰক সল্ট বা পিংক সল্ট, আৰু ইয়াক হিমালয়ৰ পৰা পায় কাৰণে ইয়াক হিমালয়া সল্ট বুলি কয়। এইটো হৈছে থাৰ্মছ, য'ত গৰম পানী ৰাখি থৈ দিয়া হয়। থাৰ্মছ। এই পাত্ৰটোক কেজৰল ডিছ বুলি কয়। য'ত শাক ভাতবিলাক গৰম কৰি ৰাখিবৰ কাৰণে ইউজ কৰা হয়। আৰু এইখন হৈছে আইচক্ৰীম স্কোপ। আৰু এইটো হৈছে চেণ্ডউইচ মেকাৰ।